গৰু বিহুৰ দিনাখন কি কৰিব? আমাৰ ককা দেউতাহঁতে গৰু বিহু মানে উদযাপন কৰি আহিছিলে, কিন্তু সেই গৰুবোৰতো অসমীয়াখিনি কি কৰিব? এইটোতো হেৰি নাইকিয়া হৈ গৈছে। আৰু পথাৰখন মানে গোটেই টাউনৰ জাবৰ জোঁথৰবোৰ ইয়ালৈ আহি গৈছে, বেয়া সেইবিলাক। এতিয়া সেইটো কাৰণে মানে হেৰি হৈ গৈছে, মানে উৎপাদনটো একেবাৰে কমি গৈছে, বিভিন্ন ধৰণৰ ওলাইছে। আৰু মানে দোকানৰ মদবোৰ চৰকাৰে যিবোৰ দিছে লিটাৰ লিটাৰ বেচিবৰ কাৰণে, কিয়নো এতিয়া ইয়াত চিচা ভাঙি গোটেই মানে পথাৰ খোজকাঢ়িব নোৱা হৈছে। সেইকাৰণে পৰাপক্ষত বিহাৰৰ নিচিনা মদবিলাক বন্ধ কৰিব লাগে অসমত, নষ্ট হৈ আহিছে। বিহাৰৰ নিচিনা যাতে মদবিলাক বন্ধ হয় ইয়াত। এতিয়া চৰকাৰে কি কৰিছে কি নকৰিব মানে এতিয়া চৰকাৰ হেৰি নাই, মানুহ সজাগ নাই হোৱা আচলতে। বিশেষকৈ পথাৰখন এখন মানে জালিজান পথাৰ, তো মানুহ আধুনিকৰণ হৈছে। আধুনিকৰণ হ'লে কি হ'ব? মানে মাটিবোৰ বেয়া হৈ গৈছে, ট্ৰেক্টৰ হাল বোৱাৰ কাৰণে মাটিবোৰ বেয়া হৈ গৈছে। গৰুৱে এতিয়া সাৰ পাবলৈ নাই, আৰু সাৰটো একেবাৰে নাই। গৰু বুলিলে গৰু সাৰ আছে, গোবৰখিনি সাৰ হয়, কিন্তু এতিয়া মানে গৰু হেৰি নাই, মানুহ পুহিবলৈ এৰি দিলে। পুহিবলৈ এৰি দিয়াৰ কাৰণে মানে এতিয়া বেছি আধুনিকৰণ হৈছে, উৎপাদনটো কমি গৈছে। ইফালে বস্তুৰ দাম বাঢ়িছে, কিন্তু ধানৰ মানে হেৰিটো কমি গৈছে, আৰু খেতিয়কো বিভিন্ন ধৰণৰ মানে সমস্যাত পেলাইছে। আপুনি গৰুৱে হাল বাইছে? গৰুৱে হাল বাই আছোঁ। মই কিন্তু এৰি দিয়া নাই।